So hi, hello everyone. So আজিৰ ভিডিওটো হ'ব নিউটনৰ সেকেন্ড লৰ ওপৰত নিউটনৰ সেকেন্ড ল কি ফাৰ্স্ট ল অলৰেডি আমি পঢ়িলোৱে কি বডি এটাৰ ওপৰত যেতিয়া নেট ফোৰ্স 0 থাকিব তাৰ এক্সেলাৰেশনো 0 হয় হেতু আছিল নিউটনৰ ফাৰ্স্ট ল এটা সেকেন্ড লটো কি নিউটনৰ যেটো বহুত ইম্পৰ্টেন্ট নিউটন সেকেন্ড ল আসলতে নিউটনৰ সেকেন্ড লটোৱে মানে পারফেক্ট এন্ড অরিজিনাল ল অফ মোশন নিউটনৰ ফার্স্ট লটো আমি সেকেন্ড লৰ পৰাই ডিৰাইভ কৰিব পাৰো আৰু নিউটনৰ থাৰ্ড লটো বাস এটা স্টেটমেন্ট কি এভৰি অ্যাকশন হ্যাজ এন ইকুয়াল এন্ড অপোজিট ৰিঅ্যাকশনস তাৰ বেলেগ একো ম্যাথমেটিক্যাল হে নাই মানে একো ইম্পৰ্টেন্স নাই নিউটনস থাৰ্ড লৰ বাস স্টেটমেন্টটো প্ৰতিটো বস্তুৰে ইকুয়াল এন্ড অপোজিট ৰিঅ্যাকশনস থাকে নিউটনৰ সেকেন্ড লটোৱে ইম্পৰ্টেন্ট আটাইতকৈ বেছি আৰু ইটোৱে অৰিজিনাল ল অফ মোশন এটা নিউটনৰ সেকেন্ড ল কি কয় কি the net force যদি তার ডেফিনেশন তো কব লাগে the net force acting on a body is equal to the rate of change of momentum of that body মানে বডি এটাৰ ওপৰত কিমান ফোর্স লাগি আছে হেতু কাৰ ইকুয়াল হয় সেই বডিটোৰ যেটো ৰেট অফ চেঞ্জ অফ মোমেন্টাম তাৰ মানে ম্যাথমেটিক্যালি কি বা আগে তাৰ যদি ডেফিনেশন তো দিব লাগে the net force এই ওয়ার্ডটো মন কৰিবাতে সকলোৱে net force বুলি কইনা net force total force the net force acting on a body is equal to the rate of change of momentum of that body clear itu definition Newton's second law the net force acting on a body is equal to the rate of change of momentum of that body so mathematically ki মানে এই নিউটন সেকেন্ড লর যেটো স্টেটমেন্ট তার ম্যাথমেটিক্যাল হেডি কি ডিডাকশন কি নেট ফোর্স অ্যাক্টিং অন এ বডি ফোর্স ইজ এ ভেক্টর কোয়ান্টিটি হেকানে ভেক্টর সাইন টু দিছো ইজ ইকুয়াল টু রেট অফ চেঞ্জ অফ কি এর ডিনোট করো ডি বাই ডিটি এই রেট অফ চেঞ্জ কার মোমেন্টাম ইজ ডিনোটেড বাই পি সো দ্য নেট ফোর্স অ্যাক্টিং অন এ বডি ইজ ইকুয়াল টু দ্য রেট অফ চেঞ্জ অফ momentum of that body momentum is also vector quantity হেকানে vector sign দিছো আৰু আমি জানো momentum কি হয় linear momentum itu linear momentum it is equal to mass into velocity of the body okay যদি p এর জায়গাত আমি mv পুট কৰো your f net will be equal to d by dt into mv mass into velocity f net mathematics জানা এইবিলাক ন ডেরিভেশন কেনেকে কৰে mass is a constant term right constant quantity যদি এনেকে মাল্টিপ্লাই হৈ থাকে এটো বাহিৰত গুছি এটো ডেরিভেশন নহয় তাৰ তো mass বাহিৰত গুছি আহিব d by dt into v so what is dv by dt it is nothing but acceleration আমি জানো না এইবিলাক velocity is equal to dx by dt where x is the displacement acceleration is equal to dv by dt v is the velocity is the acceleration jeneke etu f net is equal to rate of change of momentum similarly acceleration is equal to rate of change of velocity is equal to rate of change of displacement ebila kinematics ot ase so dv by dt ki likhibo paro ami directly a so f net is equal to ma এইটো হল নিউটনস ফেমাস সেকেন্ড ল f equal to ma সকলোই শুনিছো ক্লাস 9 10 ত এইবিলাক f equal to ma তো f equal to ma আইছে কেনেকে এনেকে কিন্তু আসলে এইটো লিখাটো ভুল মন মতে দি f net equal to ma এনেকে লিখিব না লাগে তো লিখিব কেনেকে লাগে a is equal to f by m এনেকে আসলে লিখিলে নিউটন সেকেন্ড লটো মানে বেশি বেটার হয় কিহৰ কাৰণে এটা মই যে এনেকে লিখিলো f net equal to ma ম্যাথমেটিক্যালি ইয়াৰ মিনিং টু কি কি মই বস্তু এটা m মাসৰ বস্তু এটা a এক্সেলাৰেশন দিছো তাৰ কাৰণে আমি ফোর্স পালো f net হেইটো মিনিং ন ইয়াৰে f net equal to ma মানে কি মই এক্সেলাৰেশন দিছো এটা মাসক এটা বডি যাৰ কাৰণে মই f net পাইছো এটা বডি এটাৰ এক্সেলাৰেশনৰ কাৰণে
তাৰ ওপৰত ফ'ৰ্চ আহে নেকি নে ফ'ৰ্চৰ কাৰণে বডিটো এক্সেলাৰেট কৰে এটা বডি ইয়াত ৰাখা আছে তাক যদি মই ফ'ৰ্চ এপ্লাই কৰিম তাৰ পাছত কি এক্সেলাৰেট কৰে ন নে এক্সেলাৰেশ্যন কৰাৰ কাৰণে ফ'ৰ্চ আহে বডিটোৰ ওপৰত বুজি পাইছানে কি কৈছোঁ বডিটোৰ ওপৰত আমি ফ'ৰ্চ এপ্লাই কৰোঁ তাৰ পাছতে আমি এক্সেলাৰেশ্যন পাওঁ সেইকাৰণে আমি এনেকৈ লিখিব লাগে আচলতে ফ'ৰ্চ এপ্লাই কৰিছোঁ যাৰ কাৰণে আমি এক্সেলাৰেশ্যন পাইছোঁ এনেকুৱা নহয় কি মই এক্সেলাৰেশ্যন এপ্লাই কৰিছোঁ তাৰ পাছত আমি ফ'ৰ্চ পাইছোঁ মেথামেটিকেলি এনেকৈ লিখে ন বস্তুবিলাক যেনেকৈ ছাপ'জ মেথছত তোমালোকে কোৱাড্ৰেটিক ইকুৱেশ্যন ছল্ভ কৰা ন তাৰ ৰুট যেতিয়া উলিয়াব লাগে বস্তু এটা ছাপ'জ এনেকৈ লিখিছোঁ ৰুট 2 + 3 = 5 ইট ইজ ইকুৱেল টু 1 তাৰমানে কি এই গোটেইখিনি কেলকুলেশ্যন কৰাৰ পাছতে মই এক্সৰ ভেলুটো পাম এনেকুৱা নহয় কি এক্সত কিবা ভেলু পুট কৰিলে আমি এই বস্তুটো পাম এই লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড লিখাৰ সেইটোৱে মিনিং ন তো ইয়াতো ঠিক তেনেদৰে এক্সেলাৰেশ্যন দিয়াৰ ফলত আমি ফ'ৰ্চ নাপাওঁ ফ'ৰ্চ দিলে বস্তু এটা এক্সেলাৰেট কৰে ফ'ৰ্চ দিয়াৰ পাছতে বস্তুটো এক্সেলাৰেট কৰে এতিয়া এক্সাম্পল এটা ছাপ'জ মই দিব লাগে আকৌ যদি মই এক্সাম্পল এটা দিব লাগে মই ক্ৰিকেট বল এটা ছাপ'জ বলিং কৰি আছোঁ মই বলিং কৰিলে তাত ফ'ৰ্চ এপ্লাই কৰাৰ পাছতে বলটো এক্সেলাৰেট কৰে ন এনেকুৱাতো নহয় ন বলটো এক্সেলাৰেট কৰাৰ কাৰণে মই ফ'ৰ্চ এপ্লাই কৰিব লগা হ'ল এনেকুৱা নহয় মই ফ'ৰ্চ এপ্লাই কৰোঁ তাৰ পাছত বলটোৱে এক্সেলাৰেট কৰে সেইকাৰণে ইয়াক এনেকৈ লিখিলে তাৰ বেটাৰ এক্সপ্লেনেশ্যন আমি দিব পাৰোঁ A = F/m এনেকৈ নহয় F = M নহয় ঠিক আছে বাট এনেকৈ লিখে এইটোৱে লিখা যায় মেক্সিমাম কিন্তু যেতিয়া ষ্টেণ্ডাৰ্ড বুকবিলাক পঢ়িবা তাত এনেকৈ লিখা থাকে A = F/m ঠিক আছে কিন্তু ইয়াতে অকল F বুলি লিখিলে অলপ দিগদাৰ আচলতে এনেকৈ লিখিব নালাগে F net বুলি লিখিবা সদায় F net নেট ফ'ৰ্চ ঠিক আছে আৰু মাছ সদায় কনষ্টেণ্ট থাকে ঠিক আছে মাছ সদায় কনষ্টেণ্ট মাছ কনষ্টেণ্ট কিয় মাছ চেঞ্জ নহয় নেকি বহুতে কেতিয়াবা সোধে মোক কি ছাৰ মাছ চেঞ্জ নহয় নেকি মাছ চেঞ্জ হয় আচলতে মাছৰ অৰিজিনেল ডেফিনেশ্যন কি m = m0/√1 - v²/c². This is the formula for mass of a body. Mass of the body. What is m0? m0 is rest mass. It is rest mass. Rest mass মানে কি ৰেষ্টত থাকিলে বডিটোৰ যেটো মাছ হয় এতিয়া মই ৰেষ্টত আছো ইয়াতে থিয় হৈ আছো এতিয়া মোৰ যেটো মাছ হ'ব দ্যাট উইল বি m0 মই ৰেষ্টত আছো মানে কি মোৰ ভেলোচিটি 0 মইতো দৌৰি থাকা নাই মোৰ ভেলোচিটি 0 হ'ব v is velocity of the object c is speed of light আমি জানো সকলোৱে c is speed of light which is equal to 3 × 10⁸ fixed থাকে মিটাৰ পাৰ সেকেন্ড v is velocity of the object or speed of the object যেনেকৈ কোৱা velocity of the object কোনটো অবজেক্টৰ যাৰ আমি মাছ উলিয়াই আছো এটা মই ৰেষ্টত আছো সাপোজ মই ৰেষ্টত আছো মানে কি মোৰ ভেলোচিটি 0 v0 পুট কৰি দিলে কি হ'ব 0/c² is 0 only so √1 থাকি যাব √1 মানে কি 1 তো m will be equal to m0 তো যেতিয়া মই ৰেষ্টত থাকো মোৰ যেটো মাছ হয় হেতুকে আমি ৰেষ্ট মাছ বুলি কয় m0 এতিয়া মাছ চেঞ্জ হ'ব কেতিয়া মাছ চেঞ্জ হ'ব যেতিয়া বডিটোৱে যিকোনো অবজেক্টৰ যিকোনো এটা বডি যাৰ মই মাছ ক্যালকুলেট কৰি আছো হি যদি কিবা তাৰ ভেলোচিটি থাকে আৰু ভেলোচিটিটো একেবাৰে কম ভেলোচিটি থাকিলে নহব কিয় কাৰণ c ৰ ভ্যালু কিমান 3 × 10⁸ কিমান ডাঙৰ ভ্যালু এটা তো ভেলোচিটিও ইমান ডাঙৰ হ'ব লাগিব ইয়াৰ কম্পেয়াৰেবল হ'ব লাগিব তেতিয়াহে উইল গেট এ ৰিজনেবল ফিগাৰ হিয়াৰ তেতিয়া মাছ চেঞ্জ হ'ব এটা সাপোজ আমি কিমান স্পিডত দৌৰো খুব বেছি মই এটা দৌৰিলে কিমান সাপোজ মই 100 মিটাৰ পাৰ সেকেন্ডতে দৌৰিলো যদিও এটো পসিবল নহয় 1 সেকেন্ডত মই 100 মিটাৰ কভাৰ কৰিব পাৰিম নেকি কেটো নোৱাৰো মানুহে নোৱাৰে বা তথাপিও ধৰিলে বাৰু 100 মিটাৰ পাৰ সেকেন্ড তো মোৰ মাছ কি হ'ব তেতিয়া যদি মই ইমান স্পিডত দৌৰি থাকো m0 divided by 1 minus 100/3 × 10⁸ v², ইটো স্কয়াৰ ইটো স্কয়াৰ এই ভ্যালুটো কিমান হ'ব কৰিলে 100 ক স্কয়াৰ কৰিলে ইট উইল বি 10⁴ এই 10⁸ ক স্কয়াৰ কৰিলে কি হ'ব 10⁻16 সো 10⁴/10⁻16 কিমান হ'ব 10⁻−12 কিমান স্মল ইটো 0.0000 এনেকে 12টা 0 1 ৰ পৰা ইমান কম স্মল কোয়ান্টিটি এটা মাইনাস কৰিলে কি হ'ব অলমোস্ট 1 থাকি যাব সেই কাৰণে নরমাল বস্তুত একো ফৰক নপৰে মোৰ কিমান ভেলোচিটি দৌৰি আছো কি মোৰ এতিয়া যদি মাস 70 কিলো মই দৌৰিলো মোৰ 70 কিলো থাকিব ঠিক আছে যদি এই ভিটো কম্পেয়াৰেবল হয় সিৰ ওচৰে পাজৰে হয় সাপোজ ভিৰ ভ্যালু যিকোনো এটা বস্তু সাপোজ ইমান স্পিডত দৌৰি আছে 2 × 10⁸ তেতিয়া এই ফৰক পৰিব আসলতে এফেক্ট কৰিব ইয়াতে তেতিয়া কেনেকৈ এফেক্ট কৰিব মাস কি হ'ব তেতিয়া m0/√1
under root 1 minus 2 into 10 to the power 8 whole square divided by 3 into 10 to the power 8 whole square. Ita itu 10 to the power 8 square gule 10 to the power 16 hobo. Itu 10 to the power 8 square gule 16. Cancel jabo. Upor 2 square 4 thakibo tolot 3 square 9 thakibo. So it will be m equal to m naught by under root 1 minus 4 by 9. এতিয়াহে তাৰ মাস চেঞ্জ হ'ব কাৰণ এই ভ্যালুটো ক্যালকুলেট কৰিলে ডিনোমিনেটৰৰ যেটো ভ্যালু আছে এটো ক্যালকুলেট কৰিলে আমি ৰিজনেবল এটা ফিগাৰ পাম তেতিয়া চেঞ্জ হ'ব কিন্তু ইজ ইট পসিবল কি এই আৰ্থত বা এই প্ল্যানেটত কোনোবাই স্পিড অফ লাইটৰ সমানত দৌৰিব পাৰে নেকি বা কম্পেয়াৰেবল নোৱাৰে পসিবলে নহয় আৰু যেতিয়া দৌৰিব সেইবিলাক কিহত আহিব কোৱান্টাম ফিজিক্সৰ আন্ডাৰত পৰিব আমি ক্লাসিক্যাল ফিজিক্স পঢ়ি আছো ন কোৱান্টাম ফিজিক্স কি হয় এইবিলাক পাছত বাৰু কেতিয়াবা ডিসকাস কৰিম কিন্তু যেতিয়া কিবা এটা অবজেক্টৰ স্পিড লাইটৰ স্পিডৰ সমান হয় বা তাৰ কম্পেয়াৰেবল হয় তাৰ ওচৰে পাজৰে তেতিয়া সেইবিলাক বস্তু সেই ষ্টাডিবিলাক কোৱান্টাম ফিজিক্সৰ আন্ডাৰত আহে আমি কোৱান্টাম ফিজিক্স পঢ়িব নালাগে আমাৰ ক্লাসিক্যাল ফিজিক্স আমি যিখিনি ফিজিক্স পঢ়ি আছো এতিয়া ঠিক আছে তো মাস সেই কাৰণে আমাৰ কনস্ট্যান্ট কাৰণ এই দুনিয়াত কোনেও ইমান স্পিডত দৌৰিব নোৱাৰে লাইটৰ স্পিডত সেই কাৰণে মাসটো আমাৰ কাৰণে কনস্ট্যান্ট ঠিক আছে সো a ইকুৱেল টু f net by m ঠিক আছে আৰু এই বডি এটাৰ ওপৰত ফোর্সটো যিকোনো ডাইৰেকশনত লাগি থাকিব পাৰে ন সেই কাৰণে আমি ইয়াত f net লিখো সাপোজ ইয়াতে এটা বডি আছে এনেকে মাস m ইয়াক কোনবা ইটো সাইডে ফোর্স এপ্লাই কৰিছে কোনবা এনেকে ফোর্স এপ্লাই কৰিছে সাপোজ দিস ইজ f1 দিস ইজ f2 কোনবা ইপিনৰ পৰা মাৰিছে f3 কোনবা বলে নহয় মই এনেকে ধাক্কা মাৰিম f4 কিন্তু এই বডিটো তো কোনবা এটা ডাইৰেকশনতে এক্সেলাৰেশন কৰিব ন এক্সেলাৰেট কৰিব এটা বডিৰ ওপৰত ফোর্স যিকোনো ডাইৰেকশনৰ পৰা লাগিব পাৰে বাট আলটিমেটলি বডিটো এক্সেলাৰেট এটা ডাইৰেকশনতে কৰিব মানে এক্সেলাৰেট মানে এটা ডাইৰেকশনত মুভ কৰিব ঠিক আছে এটা মোক সাপোজ কোনবা ইটো সাইডৰ পৰা টানিব কোনবা ইটো সাইডে কোনবা পিছৰ পৰা টানিছে কোনবা ইটো সাইডৰ পৰা টানিছে কি মই এনেকে ঘুৰি থাকিম নেকি সাইডৰ পিনে নাথাকো ন আলটিমেটলি মই এটা ডাইৰেকশনতে যাম কোনটো ডাইৰেকশনত যাম যাৰ ফোর্স বেছি হ'ব ঠিক আছে যদি মোক ইপিনৰ পৰা কোনবাই টানিছে ইপিনৰ পৰা কোনবাই টানিছে মই কোনটোৰ সাইডে যাম যাৰ ফোর্স বেছি হ'ব ঠিক আছে সেই কাৰণে আমি f net ক্যালকুলেট কৰো নেট ফোর্স যেটো ডাইৰেকশনত থাকিব সেই ডাইৰেকশনতে বডিটোৱে মুভ কৰে ঠিক আছে এটা এনেকে লাইন লিখি লব পাৰা there may be many forces acting on a body but there will be only one acceleration এটা বডিক সাইডৰ পিনৰ পৰা ফোর্স এপ্লাই কৰি আছো এনেকা নহয় কি বডিটো এবাৰ ইটো সাইডে যাব এবাৰ তলৰ পিনে যাব এবাৰ ইটো সাইড এনেকে নহয় কি এটা ডাইৰেকশনতে মুভ কৰিব কিন্তু কোনটো ডাইৰেকশনত মুভ কৰিব দ্যাট ডিপেন্ডস অন দা ডাইৰেকশন অফ f net কোন সাইডে লাগিব তাৰ নেট ফোর্স কোনটো ডাইৰেকশনত লাগিব সেই ডাইৰেকশনতে বডিটো মুভ কৰিব so there may be many forces acting on a body but there will be only one acceleration এটা মই যে স্টার্টিংতে কৈছিলো নিউটনস ফার্স্ট ল তো আমি ইয়াৰ পৰা ডিডিউস কৰিব পাৰো কেনেকে নিউটন সেকেন্ড ল কি কয় আমাক f net equal to ma ঠিক আছে বডি এটা যদি মই নেট ফোর্স এপ্লাই কৰো আমি এই বডিটো এক্সেলাৰেশন পাম কোনোবা এটা ডাইৰেকশনত এক্সেলাৰেট কৰিব নিউটনস ফার্স্ট ল কি কৈছিল কি বডি এটাৰ ওপৰত যদি নেট ফোর্স 0 হয় দেন দা এক্সেলাৰেশন উইল অলসো বি 0 মই যদি এক্সেলাৰেশন 0 কৰি দিও ইয়াতে এই ইকুৱেশনটো f net equal to m into 0 তে f net কি হৈ যাব equal to 0 সেম নিউটনস ফার্স্ট ল এইটো কৈছিল ন কি যদি বডিৰ এক্সেলাৰেশন 0 থাকে তে তাৰ নেট ফোর্সও 0 এইটোৱে নিউটনস ফার্স্ট ল ঠিক আছে তো নিউটনস ফার্স্ট ল তো f net equal to 0 এইবিলাক মনত নাৰাখিলেও হ'ব ইটো থাকিলে হল f net equal to ma যদি এক্সেলাৰেশন 0 f net তো অটোমেটিক্যালি 0 হবই ন তো নিউটনস ফার্স্ট ল তো মই হেনেকে পাই যাম নিউটনস ফার্স্ট ল কি কয় if f net 0 then acceleration is also equal to 0 তো যদি নিউটন সেকেন্ড লট মই পুট কৰো acceleration 0 তো f net ৰ 0 আই যায় ন তো সেই কাৰণে নিউটনস ফার্স্ট ল তো আমি নিউটন সেকেন্ড লৰ পৰাই ডিডিউস কৰিব পাৰো সেই কাৰণে নিউটন সেকেন্ড ল তো এই অৰিজিনাল ল অফ মোশন এটো মেইন ল অফ মোশনস ফার্স্ট ল তো আৰু থার্ড ল তো ইমান ইম্পর্টেন্ট নহয় থার্ড ল তো বাস এটা স্টেটমেন্ট কি এভরি অ্যাকশন হ্যাজ ইকুয়াল এন্ড অপোজিট রিঅ্যাকশন সেকেন্ড ল তো মেইন ইম্পর্টেন্ট ঠিক আছে তো এতিয়া ইয়াৰ পাছত যিমান বিলাক কোৱেশ্চন আমি কৰিম এতিয়া অলমোস্ট থিওৰি খতম ইয়াতে
ইয়াৰ পিছত আমি এতিয়া নিউমেৰিকেল সলভ কৰিব লাগে যিমানবিলাক প্ৰিভিয়াছ ইয়াৰ নিট জেইত আহিছে বা আৰু ইম্পৰ্টেণ্ট কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইবিলাক চব ডিছকাছ কৰিম এতিয়াৰ পৰা মই এই ভিডিঅ'টোতে কৈ দিওঁ আকৌ বাৰু কম পাছত এতিয়াৰ পৰা তিনিটা কামেই আছে সবতকৈ ফাৰ্ষ্ট কাম যেতিয়াই কুৱেশ্যন এটা দিব কুৱেশ্যনটো বুজি লৈ ফাৰ্ষ্ট সেই বডি বা অবজেক্টটোৰ এফবিডি ড্ৰ কৰা কিন্তু এফবিডি ড্ৰ কৰাৰ আগতে আমি এটা বস্তু জানিব লাগিল কি সেই বডিটোৰ ওপৰত কি ফ'ৰ্চ এপ্লাই হৈ আছে চ' ফাৰ্ষ্ট আইডেণ্টিফাই দ্য ফ'ৰ্চেছ এক্টিং অন দ্য বডি ছেকেণ্ড ড্ৰ এফবিডি অফ দ্য বডি এফবিডি ড্ৰ কৰা এণ্ড দেন থাৰ্ড এপ্লাই নিউটন ছেকেণ্ড ল ঠিক আছে এফ নেট ইকুৱেল টু এম এ বডিটো কোনটো ডাইৰেকশ্যনত মুভ কৰি আছে এক্সেলাৰেশ্যন কোনটো ডাইৰেকশ্যনত সেই হিচাপে তাৰ নেট ফ'ৰ্চ কেলকুলেট কৰিব লাগে ঠিক আছে যদি এক্সেলাৰেশ্যন 0 এফ নেট 0 হৈ যাব তাত নিউটন ফাৰ্ষ্ট ল বেলেগকৈ এপ্লাই কৰাৰ একো প্ৰয়োজন নাই নিউটন ছেকেণ্ড ল চ' তিনিটাই ষ্টেপ ফাৰ্ষ্ট আইডেণ্টিফাই দ্য ফ'ৰ্চেছ এক্টিং অন দ্য বডি ছেকেণ্ড ড্ৰ এফবিডি অফ দ্য বডি এণ্ড দেন থাৰ্ড এপ্লাই নিউটন ছেকেণ্ড ল বাছ এই তিনিটাই প্ৰচেছ নিউটনছ লৰ যিমানবিলাক কুৱেশ্যন আছে সেইবিলাক সলভ কৰিবৰ কাৰণে ঠিক আছে তো এই নেক্সট ভিডিঅ'বিলাকত আমি বাছ কুৱেশ্যনে সলভ কৰিম এতিয়া আৰু থিয়ৰী আৰু বেছি ইমান নাই থিয়ৰী ইমানতে হ'ব ঠিক আছে তো আই হোপ কি ভিডিঅ'বিলাক তোমালোকৰ কামত আহি আছে চাই ভাল পাই আছা যদি পোৱাও নাই বুজি পোৱা নাই যি আছে ফিডবেকটো কমেণ্টত লিখি দিলে হ'ল আমি তাৰ ওপৰত আকৌ কাম কৰিব চেষ্টা কৰিম ঠিক আছে চ' চি ইউ ইন দ্য নেক্সট ভিডিঅ' বাই বাই